দেৰগাঁৱৰ দানিচাপৰিত পৰাগ মহোৎসৱ উদযাপন গুমৰাগ চমান আৰু অন্যতমৰ সুৰৰ চন্দেৰে মুখৰিত দেৰগাঁৱৰ দানিচাপৰিৰ ব্ৰজেন কুমাৰ টাউট স্মৃতি লতাৰ বাকৰি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ অন্যতম পৰাগ মহোৎসৱ বা নৰাচিগা বিহু দেৰগাঁৱৰ মিচিং জনগোষ্ঠী অধ্যুষিত ব্ৰহ্মপুত্ৰ অঞ্চলৰ দানিচাপৰিৰ ব্ৰজেন কুমাৰ টাউট লতাত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে পৰাগ মহোৎসৱ। এই উপলক্ষে অঞ্চলটিত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মিচিং সমাজৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰে প্ৰতীকী ৰূপত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পৰাগ উৎসৱস্থলীৰ বাকৰি। ইফালে অস্থায়ীভাৱে নিৰ্মাণ কৰা মুৰং ঘৰত অনুষ্ঠিত কৰা হৈছে মিচিং সমাজৰ পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে মাংগলিক কাম কাজসমূহ। অঞ্চলটোৰ ৰাইজৰ মংগল কামনাৰে অনুষ্ঠিত কৰা এই পৰাগ মহোৎসৱস্থলীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমাগম ঘটিছে সহস্ৰাধিক লোকৰ। লোকে লোকাৰণ্য হৈ পৰা দানিচাপৰিৰ ব্ৰজেন কুমাৰ টাউট লতাৰ বাকৰি চৌপাশ মুখৰিত হৈ পৰিছে গুমৰাগ চমান আৰু অনিতমৰ সুৰৰ চন্দেৰে। ভাল লাগিছে আৰু আজিলৈকে এইটো মই দেখি পোৱা নাছিলোঁ আজিলৈকে আৰু আজি ইয়াত মানে মোৰ নিজৰ গাঁওখনতে আজি প্ৰথমবাৰ দেখিছোঁ ইয়াত পাতিছে। সেইটো বহুত ভাল লাগিছে আৰু ইমান মানে জনসমাগম হৈছে, ইমান মানুহ আহিছে, মানে বহুত সকলোকে লগ পাইছোঁ আৰু গোটেই মানে পৰিয়ালৰ সকলো মানুহবোৰক লগ পাইছোঁ, মা দাদা খুৰা খুৰী সকলোকে লগ পাইছোঁ বহুত বছৰৰ মূৰত, মানে ভাল লাগিছে। নমস্কাৰ, আজি এই পৰাগ উৎসৱলৈ অহা সকলো মই বিষয়ববীয়াক মই আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি আমাৰ খুবেই ভাল লাগিছে এনেকুৱা অনুষ্ঠান আজি আমি 50 বছৰৰ মূৰত পতা হৈছে, ভাল লাগিছে। আজি আমাৰ 50 বছৰ আগতে আমাৰ আজু ককাহঁতে এই অঞ্চলত পতা হৈছিলে, দানিচাপৰি অঞ্চলত পতা হৈছিলে আৰু এই 50 বছৰৰ পাছত এই অনুষ্ঠানটো পতা হৈছে। বিশেষ ভাল লাগিছে। আমাৰ সকলো জাতি জনগোষ্ঠী ইয়াত উখল মাখল পৰিৱেশ এটা সৃষ্টি হৈছে, বিৰাজমান হৈছে, ভাল লাগিছে। আৰু আজি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী 5 দিনীয়া হয়। আমাৰ 5 দিনীয়া কাৰ্যসূচীত এতিয়া বিভিন্ন জেগাৰ পৰা মানুহ আহিছে, ভাল লাগিছে। আৰু গোটেই আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইয়াত দেখুওৱা হৈছে, পতা হৈছে আৰু ভাল লাগিছে। আমাৰ ইয়াত সকলো বিষয় অহাৰ কাৰণে ধন্যবাদ। সৰ্বপ্ৰথমে মই সকলো চেনেলকে মই ধন্যবাদ জনাইছোঁ। ইয়াতে মূল কথা হৈছে কি, আপোনাৰ ইয়াতে আমি যিটো মানে পৰাগ উৎসৱ আমাৰ মিচিং সমাজৰ এটা মাংগলিক অনুষ্ঠানো হয় আৰু আমি অসমীয়াত ক'বলৈ গ'লে এইটো আপোনাৰ নৰাচিগা বিহু বুলিও কয়। কিন্তু কথা হ'ল কি, আমি এই উৎসৱটো এটা অৰ্থতে আমি পাতোঁ, মানে কি আমি যিহেতু কৃষি প্ৰধান মিচিং সম্প্ৰদায়ৰ লোক আৰু লগতে আমি এটাই মানে কি সূৰ্যৰ চন্দ্ৰক মানে হাতী কৰি আমি এই অনুষ্ঠানটো আমি মানে পাতোঁ আৰু লগতে আমাৰ গাঁওখনৰ ভৱিষ্যত উঠি অহা প্ৰজন্ম শিক্ষা দীক্ষা আৰু প্লাছ কৃষি কৰ্মত আগবাঢ়ি যোৱাকৈ আমি মানে সূৰ্য চন্দ্ৰক আমি এটা পূজা প্ৰাৰ্থনা আমি কৰোঁ। আৰু কথা হ'ল কি, আমি ভৱিষ্যতে ইয়াৰ জৰিয়তে আমাৰ মিচিং সমাজৰ যিটো কলা কৃষ্টি এই বস্তুটো ভৱিষ্যতে আগবাঢ়ি যাওক, নহ'লে আমাৰ যিটো কলা কৃষ্টি এই কৃষ্টিটো আমাৰ হেৰাই যাব। এই প্ৰয়াসৰে আমাৰ দানিচাপৰি লগতে আমাৰ গোটেই ব্ৰহ্মপুত্ৰবাসী বিশেষকৈ জিতেন্দ্ৰপুৰ নামো আমি ল'ব লাগিব এজন শিক্ষক হিচাপে। তেখেতসকল দিয়াৰ পৰামৰ্শত আমি উদযাপন সমিতিয়ে এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ আহিছোঁ। ভৱিষ্যত যাতে এই অনুষ্ঠানৰ জৰিয়তে ভাল এটা বাৰ্তা অসমবাসী ৰাইজে পাওক, ইয়াকে মই কামনা কৰিলোঁ। ধন্যবাদ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।